নয়নতৰা নয়নতৰাৰ মঞ্চত নাট্যকাৰ পৰিচালক ৰঞ্জিত দাসৰ গুৰু দক্ষিণা বিগত বৰ্ষত নয়নতৰা মঞ্চত জনপ্ৰিয় হৈছিল ৰঞ্জিত দাসৰ এবাৰ মা বুলি মাতিব পাৰণে নামৰ সামাজিক নাট। এইবাৰ পুনৰ নাট্যকাৰ পৰিচালক ৰঞ্জিত দাসৰ গুৰু দক্ষিণা। ভ্ৰাম্যমান থিয়েটাৰ অসমীয়া সংস্কৃতিৰ জীপাল কৰা এই ভ্ৰাম্যমান থিয়েটাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লাখ লাখ মানুহৰ হৃদয়ত প্ৰথিত হৈ আছে। কিন্তু শেহতীয়াকৈ একাংশ থিয়েটাৰ বা একাংশ নাট্যকাৰৰ কিছুমান বেলেগ ধৰণৰ গতিৰ কাৰণে বিভিন্ন ঋণাত্মক কথাও উচ্চাৰিত হয়, কিন্তু তাৰ মাজতো কিন্তু সম্ভাৱনা এতিয়াও জীয়াই আছে। আৰু এই সম্ভাৱনা সৃষ্টি কৰিছে ৰঞ্জিত দাসৰ দৰে নাট্যকাৰসকলে। বিগত বৰ্ষত অসমজুৰি চাঞ্চল্যৰ কথা নকওঁ, আমি অসমজুৰি মানুহৰ হৃদয় জয় কৰা এখন নাটক আছিলে এবাৰ মা বুলি মাতিব পাৰোঁ। নয়নতৰা থিয়েটাৰ বজালীৰ ওচৰৰ BTADৰ অন্তৰ্গত যি অঞ্চলীৰ পৰা জন্ম লাভ কৰা নয়নতৰা থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হৈছিলে। আৰু একেগৰাকী নাট্যকাৰ পুনৰ সমান প্ৰতিশ্ৰুতিৰে আপোনালোকৰ কাষলৈ পুনৰ উভতি আহিছে ৰঞ্জিত দাস আন এখন নাটক লৈ, কিছু দক্ষিণালৈ। কি নাটকৰ দক্ষিণালৈ তেওঁ আগবাঢ়ি আহিছে, আমি তেওঁক কাষ চাপিম। আৰু এইবাৰ তেওঁ কেনেদৰে দক্ষিণা দিব ৰাইজক, দৰ্শকক কেনেদৰে সন্তুষ্ট কৰিব আমি জানিম। গুৰু দক্ষিণা আমি নামটো কৈয়ে দিলোঁ। গুৰু দক্ষিণা ইতিমধ্যে আমি মৰমেৰে নিজে প্ৰচাৰ কৰি আহিছোঁ, ৰাইজে যথেষ্ট সঁহাৰি জনাইছে, নয়নতৰা সঁহাৰি জনাইছে। গুৰু দক্ষিণাৰ এতিয়া পৰ্যায়টো কোন পৰ্যায়ত আছে, কিমান তাৰিখত মুকলি হ'ব, কেনেকুৱা আশা আপোনাৰ? নয়নতৰা থিয়েটাৰ আজিৰ পৰা ৰাইজৰ মাজত আনুষ্ঠানিকভাৱে মুকলি কৰিব। যদিও নয়নতৰা থিয়েটাৰে আজিৰ পৰা ৰাইজৰ মাজলৈ ওলাই আহিব, প্ৰথম পেণ্ডেল আৰম্ভ কৰিব, তেখেতসকলে মই যিখন নাটক দিছোঁ সেই নাটকখন গুৰু দক্ষিণা নাটকখন অহাকালি তেওঁলোকে আৰম্ভ কৰিব। অহাকালি অঞ্চললৈকে মোক আমন্ত্ৰণ জনাইছে, তেওঁলোকে তাত মোক বিচাৰিছে, ৰাইজে বিচাৰিছে মই তেওঁলোকৰ ওচৰলৈ এবাৰ যাম। আচলতে মই নাটক লিখোঁ সঁচা ঘটনাৰ ওপৰত। আমাৰ মাজত ইমানবিলাক সঁচা ঘটনা আছে যে নাটক লিখিবলৈ ইচ্ছা কৰিলে আপুনি কাহিনী নাপাব, এনেকুৱা কোনো কথা নহয়। যোৱা বছৰ মই নাটক লিখিছিলোঁ এবাৰ মা বুলি মাতিব পাৰণে, এটা বাস্তৱ ঘটনা। ইয়াৰ যিজন ল'ৰাৰ মাকে মাকক আজিও মা বুলি মাতিব পৰা নাই, অথচ মাকে জানে এইটো মোৰ সন্তান, মাক আৰু পুত্ৰইও জানে যে এইজন মোৰ মা। মাকে মাকক এবাৰ পুতেকক এবাৰ নিজৰ সন্তান বুলি আঁকোৱালি ল'ব পৰা নাই, আৰু পুতেকেও নিজৰ মাকক এবাৰ মা বুলি বুকুৰ মাজত সোমাই এটা কথা পাতিব পৰা নাই। গতিকে তেনেকুৱা এটা মৰ্মস্পৰ্শী কাহিনী ৰাইজৰ মাজলৈ মই দাঙি ধৰিছিলোঁ। আৰু যিজন ল'ৰা মাকক মা বুলি মাতিব পৰা নাই, সেই ল'ৰাজন এতিয়াও মোৰ লগত তেওঁ চাকৰি কৰে ভাৰতীয় তেল নিগমত। আৰু তেওঁ কৈ থাকোঁতেই মই তেওঁৰ নাটকখন লিখি পেলাইছিলোঁ। আৰু অৱশ্যে নাটকখন লিখিবলৈ তেওঁ নিজে মোক প্ৰেৰণা যোগাইছিল। হয়তো পৰিয়ালবৰ্গত বা তেওঁৰ মাকে কেতিয়াবা অসুবিধা পাব বুলি মই আপোনাৰ কোন মানুহ কি নাম সেইটো আপোনালোকক পাব্লিচিটি কৰিব মই নিবিচাৰোঁ, কিন্তু সেই মাকে বুজি পাব আপোনালোকৰ মৰম লেণ্ডৰ জৰিয়তে দি যে মোৰ ল'ৰাটোক মই আজিও মা বুলি মাতিলোঁ, সেই মা আজিও জীয়াই আছে, সেই পুত্ৰ আজিও জীয়াই আছে। এনেকুৱা এটা কাহিনী মই নাটক লিখিছিলোঁ। আৰু এইখন নাটক অসমৰ ভিতৰতে এখন শ্ৰেষ্ঠ নাটক হোৱা বুলি অসম সাংস্কৃতিক গোষ্ঠীয়ে ইতিমধ্যে এৱাৰ্ড ঘোষণা কৰিছিল, আৰু সেই এৱাৰ্ডটো বেষ্ট নাট্যকাৰ এৱাৰ্ড মোক দিছিল। আৰু এইবাৰো মই এটা সাধাৰণ কথাক লৈ এখন নাটক লিখিছোঁ, গুৰু দক্ষিণা। মোৰ ঘৰৰ ওচৰতে এখন স্কুল আছে, সেই স্কুলখনৰ ভেঞ্চাৰ স্কুলত কাম কৰি শিক্ষকজনে গোটেই বছৰ কাম কৰি যোৱাৰ পাছতো তেওঁৰ স্কুলখন ডেফিচিট নহ'ল। আৰু এইদৰে ভেঞ্চাৰ স্কুলত কাম কৰি তেওঁ অৱসৰ গ্ৰহণ কৰিব লগা হয়। আৰু শেষত তেওঁ শিক্ষাদান কৰা
তেওঁৰ ষ্টুডেণ্ট আজি ডাঙৰ ডাঙৰ অফিচাৰ হৈ তেওঁৰ আদৰ্শত আদৰ্শমণ্ডিত হৈ কেনেদৰে মানে শিক্ষকজনে সেই ষ্টুডেণ্টবিলাকক গঢ়িছিল তাৰ এটা দৃষ্টান্ত দাঙি ধৰিছোঁ। আৰু এই দৃষ্টান্তৰ মাজতে শিক্ষক আৰু ষ্টুডেণ্টৰ মাজত সততাৰ ওপৰত কেনেধৰণে তেওঁলোকে সংঘাতৰ সৃষ্টি হৈছিল, সেই মাষ্টৰজনে কি ভুল কৰিছিল, কি ভুলৰ কাৰণে আৰু তেওঁৰ বিষয়া পুলিচ বিষয়াই তেওঁক কেনেধৰণে শাস্তি দিব বিচাৰিছিল, তাত গৈ শিক্ষক আৰু ছাত্ৰৰ মুখামুখি হোৱাত তেওঁ কি ধৰণে সিদ্ধান্ত লৈছিল, কি কৰিছিল, এই লৈয়ে মোৰ গুৰু দক্ষিণা নাটকখনৰ আৰম্ভণি হৈছিল। আৰু বাকীখিনি অংশ আপোনালোকে নাটকৰ জৰিয়তে গম পাব। হয়, আমি বিভিন্ন সময়ত থিয়েটাৰ বস্তুবিলাকৰ A গ্ৰেড, C গ্ৰেড, B গ্ৰেড এই ধৰণৰ ভাগ কৰোঁ। কিন্তু নয়নতৰা থিয়েটাৰৰ কোনটো গ্ৰেড আমি ক'ব নাযাওঁ, কিন্তু তেওঁলোকে যিটো নাটক প্ৰদৰ্শন কৰিছে সেইটো আমি তাক কোনো গ্ৰেডেৰে ভগাব নোৱাৰে, কাৰণ তাত এনেধৰণৰ প্ৰয়োজনীয় বাস্তৱ ঘটনা সম্বলিত নাটক তেওঁলোকে প্ৰদৰ্শন কৰি আহিছে। এইবোৰ বাস্তৱধৰ্মী নাটক হৈছে, গতিকে আমি নয়নতৰা থিয়েটাৰক আপুনি কোনটো গ্ৰেডত ৰাখিব খোজে, নয়নতৰা থিয়েটাৰ কোনটো পৰ্যায়ৰ বুলি ৰাইজক আপুনি ক'ব খোজে? আচলতে নাটকৰ কোনো A গ্ৰেড, B গ্ৰেড বা C গ্ৰেড এনেকুৱা কোনো গ্ৰেড নাই। থিয়েটাৰ গোষ্ঠীটো কথা থিয়েটাৰ গোষ্ঠীটো এনেকুৱা কোনো গ্ৰেড নাই। কাৰণ আপোনালোকে নটৰাজ থিয়েটাৰত আমাৰ মহামান্য অচ্যুত লখৰ ডাঙৰীয়াই যি নাটক ৰচাইছিল নটৰাজ থিয়েটাৰ, সেই নটৰাজ থিয়েটাৰেই আমাৰ অসমত ভ্ৰাম্যমানৰ জন্ম দিছিল। আৰু নটৰাজ থিয়েটাৰত যিবিলাক শিল্পীয়ে অভিনয় কৰিছিল, আমাৰ পাঠশালাৰ ওচৰৰ পৰা বজালিৰ পৰাই বিভিন্ন গাঁৱত থকা ল'ৰা ছোৱালীবিলাকক আনি তেওঁলোকে এটা কৰ্মশালা বুলি ক'ব পাৰি, আৰু তাৰ জৰিয়তে দি আজি ভ্ৰাম্যমানৰ বাবে আগবঢ়াই লৈ আহিছে। ইয়াত বৰ্তমান অৱস্থাত কিছুমান কোলা কুশলী বা অতিৰঞ্জিত দেখুৱাই নিজকে A ক্লাছ থিয়েটাৰ বুলি কৈ নিজকে আপোনালোকে A ক্লাছ থিয়েটাৰলৈ ভগাই দিয়া আমি দেখিবলৈ পাইছোঁ। কিন্তু এইটো আমাৰ মাজতহে মানুহে প্ৰচাৰ কৰে A ক্লাছ B ক্লাছ, কিন্তু নয়নতৰা এই মুহূৰ্তত মই আপোনালোকক ক'ব খোজোঁ কোনো কাৰণতে B ক্লাছ বা C ক্লাছ নহয়, নয়নতৰা থিয়েটাৰ A ক্লাছ থিয়েটাৰ। কাৰণ নয়নতৰাৰ মঞ্চতেই মই যেতিয়া নাটক লিখিছিলোঁ, মই ইতিমধ্যে আপোনালোকৰ চেনেলৰ জৰিয়তে মই কৈছোঁ আগতে যে মই নাটক লিখি মানুহৰ মাজলৈ থিয়েটাৰৰ প্ৰযোজকবিলাকৰ ওচৰলৈ যেতিয়া যাওঁ, তেতিয়া মোৰ নাটকখন ল'বলৈ কোনেও ইচ্ছা প্ৰকাশ নকৰে। তেওঁলোকে ছেক্ৰেটাৰীক দি যাওক বা থৈ যাওকচোন পাছত চাম, এই ধৰণৰ কথা কয়। আৰু এনেকুৱা কিছুমান ব্যক্তিৰ নাটক আছে, তেওঁলোকে নাটকৰ নামটো আগতেই দি দিয়ে, অথচ নাটক তেওঁৰ লিখাই হোৱা নাই। আৰু শেষত তেওঁলোকৰ ৰিহাৰ্চেলৰ কাৰণে নাটক পৰিৱৰ্তন কৰিবলগীয়া হয়। গতিকে মই ভাবোঁ আজি মই যি গুৰু দক্ষিণা নাটক নয়নতৰা থিয়েটাৰে ৰাইজৰ মাজলৈ উপহাৰ দিছোঁ, এখন যোৱাবাৰতকৈ মা বুলি মাতিব পাৰোঁ নাটকতকৈ এইবাৰ গুৰু দক্ষিণা নাটক আৰু সফল নাটক হ'ব। গতিকে সমূহ অসমৰ দৰ্শকক নয়নতৰাৰ জৰিয়তে গুৰু দক্ষিণা উপভোগ কৰিবলৈ মই আহ্বান জনাইছোঁ। নিশ্চিতভাৱে আমিও মৰমলেণ্ড গ্ৰুপৰ তৰফৰ পৰা বা আমাৰ সকলো সাংবাদিকক আমি তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলত গুৰু দক্ষিণা সম্পৰ্কত কিছু ইতিবাচক প্ৰচাৰ, কাৰণ ভাল নাটক আজি অভাৱ বুলি আমি সমালোচিত হৈ থকা আমি বিভিন্ন সময়ত দেখা পাইছোঁ, আৰু এয়া বহু পৰিমাণে সত্য বুলিও আমি জানিব পাৰিছোঁ। চিণ্ডিকেটৰ কথাও বিভিন্ন মানুহ আছে। সেই সময়ত কিন্তু ৰঞ্জিত দাস ডাঙৰীয়া এগৰাকী ব্যস্ত মানুহ, তেওঁ জীৱিকা সূত্ৰে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী কৰ্মচাৰী, তাৰপিছতো কিন্তু ইমান ব্যস্ততাৰ মাজতো কিন্তু তেওঁ সংস্কৃতি চৰ্চা কৰিছে আৰু সুস্থভাৱে অসমৰ মাটি পানীৰ লগত সম্পৰ্কৰ কাহিনীটো সৃষ্টি কৰিছে। আৰু ইয়াৰ জৰিয়তে আচলতে অসমৰ যিটো সামাজিক ব্যৱস্থা বা যিটো আমাৰ সাংস্কৃতিক যিটো আমাৰ পৰিকাঠামো তাক সুস্থভাৱে আগুৱাই নিয়াত ৰঞ্জিত দাস ডাঙৰীয়াৰ অৰিহণা আমি আগলৈ সদায় মনত ৰাখিব লাগিব। আমি ৰঞ্জিত দাস ডাঙৰীয়াৰ এই পদক্ষেপক আমি সকলোৱে ধন্যবাদ দিব লাগিব। আৰু ধন্যবাদ দিয়া নহয়, নয়নতৰা থিয়েটাৰৰ মঞ্চত আমি গুৰু দক্ষিণা চাব লাগিব। আৰু নয়নতৰা থিয়েটাৰক আমি কোনটো গ্ৰেডৰ বা এইটো আমি বিবেচনা আমি আনিব নালাগিব, কাৰণ ৰঞ্জিত দাস ডাঙৰীয়াই যি নাটক তেওঁলোকে নিবেদন কৰিছে, সেই নাটকত তেওঁ আচলতে সঁচা কাহিনী কোনো এটা কপি পেষ্ট, বলিউড বা দাক্ষিণাত্যৰ কপি পেষ্টৰ যিটো অভিযোগ থাকে, সেই অভিযোগ তেওঁ নাটকত নাই, ইতিমধ্যে ৰাইজে প্ৰমাণ কৰিছে। আৰু গুৰু দক্ষিণাও সমানে সফল হ'ব বুলি আমি আশা ৰাখিছোঁ। মৰমলেণ্ড গ্ৰুপৰ তৰফৰ পৰা আমি এইগৰাকী আমি মহান নাট্যকাৰ বুলি ক'ব লাগিব, কাৰণ তেওঁ কোনো ধৰণৰ কপি পেষ্ট নীতি নকৰি অসমীয়া জাতি সংস্কৃতি, অসমীয়া মাটি, অসমৰ ভাৱ ভাষাটো তুলি দিব চেষ্টা কৰিছে। পুনৰবাৰ আমি নাট্যগোষ্ঠীকো ধন্যবাদ দিব লাগিব। ৰঞ্জিত দাস ডাঙৰীয়া নাট্যকাৰক তেওঁ আগবঢ়াই দিয়াত সহযোগ কৰিছে, আৰু এখেতকো ধন্যবাদ দিব লাগিব যে এনেকুৱা এটা চিন্তাধাৰা তেওঁ আগবাঢ়ি অসমৰ
সামাজিক বা সাংস্কৃতিক ব্যৱস্থাক উন্নত কৰাটো চিন্তা কৰিছে। আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ সহযোগী কিৰণ তালুকদাৰৰ সৈতে মৰম কুমাৰ, মৰমলেণ্ড নিউজ। নয়নতৰা থিয়েটাৰ, নয়নতৰা থিয়েটাৰ, নয়নতৰাৰ মঞ্চত নাট্যকাৰ পৰিচালক ৰঞ্জিত দাসৰ গুৰু দক্ষিণা, গুৰু দক্ষিণা, গুৰু দক্ষিণা, গুৰু দক্ষিণা। বিগত বৰ্ষত নয়নতৰা মঞ্চত জনপ্ৰিয় হৈছিল ৰঞ্জিত দাসৰ এবাৰ মা বুলি মাতিব পাৰণে নামৰ সামাজিক নাট। এইবাৰ পুনৰ নাট্যকাৰ পৰিচালক ৰঞ্জিত দাসৰ গুৰু দক্ষিণা, গুৰু দক্ষিণা, গুৰু দক্ষিণা, গুৰু দক্ষিণা, গুৰু দক্ষিণা। নয়নতৰা থিয়েটাৰ, নয়নতৰা থিয়েটাৰ, নয়নতৰাৰ মঞ্চত নাট্যকাৰ পৰিচালক ৰঞ্জিত দাসৰ গুৰু দক্ষিণা, গুৰু দক্ষিণা, গুৰু দক্ষিণা, গুৰু দক্ষিণা। বিগত বৰ্ষত নয়নতৰা মঞ্চত জনপ্ৰিয় হৈছিল ৰঞ্জিত দাসৰ এবাৰ মা বুলি মাতিব পাৰণে নামৰ সামাজিক নাট। এইবাৰ পুনৰ নাট্যকাৰ পৰিচালক ৰঞ্জিত দাসৰ গুৰু দক্ষিণা, গুৰু দক্ষিণা, গুৰু দক্ষিণা, গুৰু দক্ষিণা, গুৰু দক্ষিণা।